সৰ্থেবাৰী আৰক্ষীৰ সফল অভিযান দামখলত বৃহৎ পৰিমাণৰ গাঞ্জাসহ গ্ৰেপ্তাৰ গাঞ্জা ব্যৱসায়ী উল্লেখযোগ্য যে বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান এইবাৰ সৰ্থেবাৰী আৰক্ষীৰ জালত পৰিছে বৃহৎ পৰিমাণৰ গাঞ্জাসহ এটা গাঞ্জা ব্যৱসায়ী উল্লেখযোগ্য যে সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকাৰ নিৰ্দেশত শনিবাৰে সন্ধিয়া গোপন খবৰৰ ভিত্তিত উপ পৰিদৰ্শক ক্ৰমে ৰাজকমল দত্ত আৰু মনোৱাৰ ৰহমানৰ নেতৃত্বত এটি আৰক্ষীৰ দলে সৰ্থেবাৰীৰ নিকটৱৰ্তী নামখলাত গাঞ্জাৰ বিৰুদ্ধে চলাইছিল অভিযান আৰক্ষীৰ দলটোৱে গোপন খবৰৰ ভিত্তিত গাঞ্জা বিচাৰি নামখলাৰ কনক কাকতিৰ বাসগৃহত চলাইছিল অভিযান কনক কাকতিয়ে বিচনাৰ তলত লুকাই ৰখা অৱস্থাত এটি কলা পলিথিনৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে জব্দ কৰা গাঞ্জাখিনিৰ ওজন 1.170 কিলোগ্ৰাম বুলি জানিবলৈ দিছে গাঞ্জা ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত কনক কাকতিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ধৃত কনক কাকতিৰ বিৰুদ্ধে সৰ্থেবাৰী থানাৰ আৰক্ষীয়ে নিজাববীয়াকৈ 157/25 নম্বৰত গোচৰ আৰু NDPS আইনৰ 20B2B ধাৰাত গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে ধৃত কনক কলিতাক দেওবাৰে বৰপেটা আদালতত হাজিৰ কৰায় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ব্যুৰ ৰিপৰ্ট নিউজ নাও